সপ্তম শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে তোমালোক সকলোকে মোৰ BA লাৰ্ণাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি তোমালোকৰ স্ব-শিক্ষণ সমলৰ গণিত বিষয় সম্পৰ্কে আলোচনা কৰিম। তোমালোকে চাইছা নহয় নিশ্চয়। তোমালোকৰ গণিত বিষয়ত প্ৰথমতে কি দিয়া আছে? 1 নম্বৰ পাঠৰ সংখ্যাৰ পৰিচয়। সংখ্যাৰ পৰিচয়ত আছে তোমালোকৰ কি? অখণ্ড সংখ্যাৰ বিষয়ে। এতিয়া অখণ্ড সংখ্যা, আমিতো সংখ্যাৰ বহুতকেইটা ভাগ পাইছোঁ। যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, যৌগিক সংখ্যা, মৌলিক সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, অখণ্ড সংখ্যা, স্বাভাৱিক সংখ্যা পাইছোনে? এই সকলোবিলাকৰ ভিতৰত আজি আমি প্ৰথমতে আলোচনা কৰিব গৈ আছোঁ অখণ্ড সংখ্যা। এতিয়া অখণ্ড সংখ্যা কোনবিলাক? অখণ্ড সংখ্যা হৈছে তোমাৰ শূন্যৰ সৈতে যিবিলাক স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা বুলিলে আকৌ তোমালোকে চিন্তাত পৰি নাযাবা। স্বাভাৱিক সংখ্যা কোনবিলাক? 1ৰ পৰা আৰম্ভ কৰি পিছলৈ যিমান গৈ থাকে 1, 2, 3, 4 এই সকলোবিলাক হৈছে কি তোমাৰ স্বাভাৱিক সংখ্যা। যিবিলাক গণনা কৰিব পৰা সংখ্যা আছে সেই সকলোবিলাকে তোমাৰ স্বাভাৱিক সংখ্যা। আৰু ইহঁতৰ লগতে এই শূন্যৰ সৈতে স্বাভাৱিক সংখ্যা আৰু ইহঁতৰ লগত কি হৈছে? যিবিলাক অনুৰূপ বিয়োগাত্মক। অনুৰূপ বিয়োগাত্মক মানে কি? তোমালোকৰ ঋণাত্মক যিবিলাক আছে সংখ্যা ৰেখাত তোমালোকে পাইছা নহয়, ধনাত্মক, ঋণাত্মক। এই ঋণাত্মক যিবিলাক সংখ্যা এই সকলোবিলাকক একেলগে কি কোৱা হয়? অখণ্ড সংখ্যা। যেনে কি আছে? 1, 3, 4, 10, 187, -33, -45, -99 এই গোটেইখিনি কি হৈছে? একেলগে অখণ্ড সংখ্যা। মানে মাইনাছৰ যিবিলাক আছে সেইবিলাক ঋণাত্মকখিনি আৰু তোমাৰ যোগৰখিনি যিখিনি আছে ধনাত্মক, সেই সকলোবিলাক একেলগে কি হৈছে? অখণ্ড সংখ্যা। এতিয়া ইয়াতে এটা কথা তোমালোকে মন কৰিবা কি? অখণ্ড সংখ্যাৰ কোনো ধৰণৰ দশমিক বা ভগ্নাংশ নাথাকে। কোনো ক্ষেত্ৰতে তোমালোকে দশমিক থকা সংখ্যাবিলাক অখণ্ড সংখ্যা নহয়, আৰু ভগ্নাংশ যিবিলাক থাকে সেইবিলাক অখণ্ড সংখ্যা হ'ব নোৱাৰে। এতিয়া ইয়াত তোমালোকক বাচিব দিছে অখণ্ড সংখ্যাবিলাক মানে কোনবিলাক। এতিয়া তোমালোকে নিশ্চয় বাচিব পাৰিবা। মনত খালি এটাই ৰাখিবা যে অখণ্ড সংখ্যাৰ কোনো দশমিক বা ভগ্নাংশ নাথাকে। ইয়াৰ পিছতে আমি যাম তোমালোকৰ অখণ্ড সংখ্যাই কি কি বিধি মানি চলে। প্ৰথমতে আহি গ'ল তোমালোকৰ আবদ্ধ বিধি। এতিয়া অখণ্ড সংখ্যাৰ আবদ্ধ বিধি যোগ সাপেক্ষে আৰু বিয়োগ সাপেক্ষে দুই ধৰণৰ হ'ব। যোগ সাপেক্ষে আবদ্ধ বিধি কেনেকুৱা হয়? এতিয়া যোগ সাপেক্ষে আবদ্ধ বিধি কি? দুটা অখণ্ড সংখ্যাৰ যোগফল সদায় এটা কি হ'ব? অখণ্ড সংখ্যাই হ'ব। তাৰমানে দুটা অখণ্ড সংখ্যা যদি তোমালোকে যোগ কৰা তেতিয়াহ'লে সদায় এটা অখণ্ড সংখ্যাই পাবা। সেইটো তোমালোকৰ ধনাত্মকো হ'ব পাৰে বা ঋণাত্মকো হ'ব পাৰে। এতিয়া ইয়াত উদাহৰণ দিয়া আছে, চাবা 5 + -8। এতিয়া তোমালোকৰ কি হ'ল? প্লাছে মাইনাছে কি হয়? সদায় মাইনাছ হয়। মাইনাছে কি হ'ব? সদায় প্লাছ হ'ব। সেইটো তোমালোকে সদায় মনত ৰাখিবা। মাইনাছে প্লাছে মাইনাছ হ'ব আৰু মাইনাছে প্লাছ হ'ব। এতিয়া 5 + -8, এতিয়া প্লাছে মাইনাছে কি হৈ গ'ল? মাইনাছ হৈ গ'ল। এতিয়া 5ৰ পৰা 8 মাইনাছ হ'বতো কিমান হ'ব? -3। -3 কেলে হ'ব? চাবা ইয়াত 5 আৰু 8 দুটা সংখ্যাৰ ভিতৰত ডাঙৰ সংখ্যাটো কোনটো? 8 হয়। 8ৰ আগফালে কি আছে? মাইনাছ আছে। গতিকে কি হ'ব? আমি যিটো পাম যোগফল, সেই যোগফলৰটো আমি আগফালে মাইনাছ দিব লাগিব। বুজি পাইছানে? এতিয়া কি হয়? ইয়াক কি হ'ব? কি বুলি কোৱা হ'ব? যোগ সাপেক্ষে অখণ্ড সংখ্যাৰ আবদ্ধ বিধি। তাৰমানে যোগ সাপেক্ষে অখণ্ড সংখ্যা আবদ্ধ বিধি মানি চলে। তাৰপিছত আহি যাব তোমালোকৰ বিয়োগ সাপেক্ষে আবদ্ধ বিধি। বিয়োগ সাপেক্ষে আবদ্ধ বিধিটো তোমালোকৰ কি হয়? দুটা অখণ্ড সংখ্যাৰ বিয়োগফল সদায় কি হ'ব? এটা অখণ্ড সংখ্যাই হ'ব। তাৰমানে ধৰি লোৱা তোমালোকৰ ইয়াত কিমান দিয়া আছে? 15 - 10। এতিয়া 15 আৰু 10 মাইনাছ কৰিলে কিমান পাবা? 5 পাবা। এতিয়া তাৰপিছতে দিয়া আছে আকৌ তোমালোকৰ -4 -1। এতিয়া এই দুইটা কি হৈ গ'ল? তোমালোকৰ ঋণাত্মক অখণ্ড সংখ্যা। এতিয়া ঋণাত্মক অখণ্ড সংখ্যাত তোমালোকে চাবা, এতিয়া যিটো -4 আছে, -4টোত
তেনেকৈ লিখিব লাগিব কিন্তু তাৰ পিছতে আহি গ'ল তোমালোকৰ কি মাইনাছ আছে আকৌ -1 মাইনাছে মাইনাছে কি হয় কৈছিলোঁ প্লাছ হয় গতিকে আমি মাইনাছে আমি এইটো প্লাছ চিন তাত বহাব লাগিব এতিয়া -4 আৰু +1 তাৰ মানে কিমান হ'ব এতিয়া মাইনাছে প্লাছ এতিয়া যেহেতু আমি মাইনাছে তাত প্লাছ চিন দিলোঁ কিন্তু তাৰ পিছতে আহি গ'ল -4 আৰু +1 তাৰ মানে এতিয়া মাইনাছে প্লাছে কি হৈ যাব গোটেইকেইটা সংখ্যা মাইনাছ হৈ যাব -4 আৰু +1 কি হয় কিমান পাম আমি মাইনাছ কৰিলে -3 পাম এতিয়া -3 কেনেকৈ হ'ব এইটো ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে গতিকে আমি তাত কি বহাম -3 গতিকে চালোঁ আমি কি দুইটাতে আমি দুটা অখণ্ড সংখ্যাই পালোঁ তাৰপিছতে আমি চাম অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি এতিয়া অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধিটো যোগ সাপেক্ষে বিয়োগ সাপেক্ষে বেলেগ হয় এতিয়া যোগ সাপেক্ষে ক্ৰম বিনিময় বিধিটোত কি হয় তোমালোকে চাবা যিকোনো দুটা অখণ্ড সংখ্যা যোগ কৰি পোৱা যোগফলটো সংখ্যা দুটাৰ ক্ৰম সলনি কৰি পোৱা যোগফলৰ সমান তাৰ মানে কি হ'ল এতিয়া ধৰি লোৱা তোমালোকৰ a আৰু b দুটা অখণ্ড সংখ্যা যদি a + b দিয়া হয়নে a + b দি তুমি যিমানটো পোৱা সেইটো আকৌ b + a দিলেও তুমি আনচাৰটো সিমানেই পাবা এতিয়া উদাহৰণ দিয়া আছে চোৱা 8 + 10 = কিমান হ'ব 18 আকৌ উল্টাই দিয়া a ৰ জেগাত b থোৱা b ৰ জেগাত 1 থোৱা তোমালোকে কি 10 + 8 দিলেও কিমান পাম আমি 18 পাম গতিকে 8 + 10 = 10 + 8 তাৰমানে a আৰু b যোগ কৰি যিমানটো পাম b আৰু a যোগ কৰিও আমি একেই পাম তাৰমানে আমি কি বুজি পালোঁ যোগ সাপেক্ষে কি হয় অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে তাৰপিছত আহি গ'ল তোমালোকৰ বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি এতিয়া বিয়োগ সাপেক্ষে কিন্তু কি হয় অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে তাৰ মানে কি a - b is not equal to b - a a - b a ৰ লগত b মাইনাছ কৰিলে যিমানটো পাবা b ৰ লগত a মাইনাছ কৰিলে আকৌ সেইটো নোপোৱা কেনেকৈ নোপোৱা চোৱা এতিয়া a ধৰি লোৱা তোমালোকে -64 দিয়া আছে ইয়াত আৰু b কিমান দিয়া আছে 24 -64 -24 a ৰ জেগাত 1 থলোঁ b ৰ জেগাত b থলোঁ এতিয়া -64 আৰু -24 কি হ'ব মাইনাছে মাইনাছে আমি কি জানো প্লাছ হয় তাৰ মানে এই দুটা প্লাছ হ'ব হয়নে এতিয়া আমি কি কৰিব লাগিব প্লাছ কৰিলেও কি হ'ব মাইনাছ চিনটো আমি তাত দিবই লাগিব কাৰণ 64 আগত মাইনাছ আছেনে এতিয়া 64 আৰু -24 কিমান পালোঁ -64 আৰু -24 -88 পালোঁ এতিয়া আকৌ আমি সেইকেইটা যদি উল্টাই দিওঁ b - a তাৰমানে 24 -64 এতিয়া কি হৈ যাব মাইনাছে মাইনাছে সেইটো প্লাছ হৈ যাব এতিয়া তাত মাইনাছ চিন নাই 24 + 64 = কিমান হ'ল 88 এতিয়া আমি a ৰ লগত b মাইনাছ কৰি আমি কিমান পালোঁ -88 ঋণাত্মক সংখ্যা পালোঁ আৰু b ৰ লগত যেতিয়া a মাইনাছ কৰিলোঁ কি পালোঁ 88 তাত অকল ধনাত্মক সংখ্যা পালোঁ তাৰ মানে কি হ'ল -88 আৰু 88 একে হ'ব পাৰে জানো নোৱাৰে গতিকে a - b is not equal to b - a তাৰ মানে বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে তাৰপিছত চাওঁ আহা আমি অখণ্ড সংখ্যাৰ সহযোগ বিধি অখণ্ড সংখ্যাৰ সহযোগ বিধিটোত কি যোগ সাপেক্ষে সহযোগ বিধিটো কি হয় যিকোনো ধৰা তিনিটা অখণ্ড সংখ্যা লওঁ ঠিক আছে ইয়াত তোমালোকৰ ধৰি দিছে চোৱা 8 - 9 আৰু 15 হয়নে এতিয়া 8 - 9 আৰু 15 যোগ সাপেক্ষে সহযোগ বিধি কেনেকুৱা হ'ব মানি চলে নে নচলে আমি চাম এতিয়া 8 + -9 হয়নে সেইকেইটা তুমি ব্ৰেকেটৰ ভিতৰত থলা তাৰপিছত আকৌ +15 দিলোঁ এতিয়া প্লাছে মাইনাছে মাইনাছ হৈ গ'ল হ'লনে এতিয়া 8ৰ পৰা 9 মাইনাছ কৰিলে কিমান পাম আমি -1 পাম আকৌ সেই +15টো আছে লগত এতিয়া +15 যেতিয়া দিম -1 + 15 = কিমান পাম 14 পাম এতিয়া সেইটো ব্ৰেকেটটো অতৰাই আমি কি কৰিলোঁ 8 + -9 আকৌ +15টো আমি ব্ৰেকেটৰ ভিতৰত থলোঁ 8 + কি হ'ব মাইনাছে প্লাছে ভিতৰৰ সংখ্যাকেইটা কিমান হ'ব -9 + 15 হ'লে
6 পালো ডাঙৰ সংখ্যাটো আগত প্লাস চিন আছে গতিকে কি হ'ব 6 এ হ'ব তে 8 + 6 = কিমান হৈ গ'ল 14 তাৰ মানে আমি কি বুজিলো ইয়াত 8 + 9 within bracket plus 15 equal to 8 plus 9 within bracket 9 plus 15 is always be equal তাৰ মানে a b c যদি আমি ধৰো a plus b ব্ৰেকেটৰ ভিতৰত দি পিনি যদি plus c কৰো হেডটা কৰি যিমান পাম a plus b plus c টো যদি আমি ব্ৰেকেটৰ ভিতৰত থৈ পিনি কৰো তেতিয়া হলে গুটেকিটা আমি সমানে পাম তাৰ মানে দুইটাৰ ভ্যালু কি হ'ব সমান হ'ব আমি তাৰ পৰা আমি কি বুজিম যে অখণ্ড সংখ্যাৰ যোগ প্ৰক্ৰিয়াত সহযোগ বিধি মানি চলে তাৰ পিছত চাও হা বিয়োগ প্ৰক্ৰিয়াত তে বিয়োগৰ ক্ষেত্ৰত আমি সহযোগ বিধি মানি চলে নে নচলে এটো এটা কথা তোমালোকে চাবা যে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি অখণ্ড সংখ্যাই মানি নচলে তোমালোকে এটা উদাহৰণ দিয়া আছে চাব পাৰা 8 - প্ৰথমতে আমি যোগ চিন দি চাইছো নে হেকিটা তোমালোকে সমান পাইছা গতিকে আমি ক'ব পাইছো যে যোগ আপেক্ষা অখণ্ড সংখ্যাই সহযোগ বিধি মানি চলে কিন্তু বিয়োগ যেতিয়া দি যাম 8 - -9 আকৌ -15 এটা হেকিটা কিমান পালো 8 মাইনাসে প্লাস হৈ গ'ল 8 + 9 ব্ৰেকেটৰ ভিতৰ অংক সদায় আগত কৰিব লাগে 8 + 9 = কিমান হ'ল 17 এটা -15 টো আছে 17 ৰ পৰা -15 কৰিলে কিমান পাম আমি 2 পাম আকৌ এতিয়া ব্ৰেকেটটো আমি b + c লৈ গলো আমি প্ৰথমতে a b ধৰিছো না b - c লৈ গলো a - b - c এটা কি হৈ গ'ল ব্ৰেকেটৰ ভিতৰ অংক কিটা সদায় আগত কৰিব লাগে এতিয়া -9 - -15 মাইনাসে কি হৈ যাব প্লাস হৈ যাব এতিয়া কি হ'ল আমি 24 পাইছিলো -24 পাইছিলো কিন্তু এই মাইনাসে আকৌ প্লাস হ'ব 8 + 24 = কিমান হ'ল 32 পালো এটা প্ৰথম অংকটো আৰু দ্বিতীয় অংকটোৰ মাজত ইকুৱেল হয় জানো দুইটা সমান হ'ল জানো নহয় গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰিম যে অখণ্ড সংখ্যাই বিয়োগ প্ৰক্ৰিয়াত সহযোগ বিধি মানি নচলে তাৰ মানে কি সংখ্যা কিটা যদি তোমালোকে a b c ধৰা a - b within bracket -c is not equal to a minus within bracket b - c মানে সমান নহয় এটা তোমালোকক চোৱা প্ৰশ্ন কৰিবলৈ দিয়া হৈছে ইয়াৰ ভিতৰত প্ৰথম প্ৰশ্নটো দিয়া আছে তোমালোকৰ স্বাভাৱিক সংখ্যাৰ বিষয়ে দিয়া আছে তোমালোকক কৈ গৈছিলো যে স্বাভাৱিক সংখ্যা কোনবিলাক একৰ পৰা আৰম্ভ কৰি তোমালোকে গণনা কৰিব পৰা সকলো সংখ্যাই স্বাভাৱিক সংখ্যা তাৰ পিছত আহিলে তোমালোকৰ পূৰ্ণ সংখ্যা শূন্যটোৰ বিষয়ে দিয়া আছে শূন্যৰ বিষয়ে তোমালোকে পাইছা শূন্যটো স্বাভাৱিক সংখ্যা হয় নে নহয় যদি হয় তো হয় বুলি লিখিবা যদি নহয় তো নহয় বুলি লিখিবা আৰু তাৰ পিছতে শূন্যটো এটা পূৰ্ণ সংখ্যা তে পূৰ্ণ সংখ্যা হয় নে নহয় আৰু তাৰ পিছত 5 নম্বৰটো তোমালোকে শূন্যটো অখণ্ড সংখ্যা এতিয়া শূন্যটো অখণ্ড সংখ্যা হয় নে নহয় তোমালোকে বুজি পাইছাই বুজাই গৈছো এতিয়া তোমালোকে এইকিটা শুদ্ধ নে অশুদ্ধ ধুনীয়াকৈ কৰি দিবা তাৰ পিছত 6 নম্বৰত তোমালোকৰ দিয়া আছে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত উপযুক্ত হোৱাকৈ এই চিন কিটা বহাবলৈ দিছে এই চিন কিটাৰ অৰ্থ জানা নহয় গ্ৰেটাৰ দেন লেছ দেন তাৰ মানে কি ডাঙৰ সংখ্যা প্ৰথমটো কি বুজাব ডাঙৰ সংখ্যাটো সদায় তোমালোকৰ হু হাতে হ'ব আৰু বা সৰু সংখ্যাটো সদায় বাও হাতে হ'ব যদি সংখ্যাটো সমান হয় তেতিয়াহলে সমান চিন দিম মানে ডাঙৰ সংখ্যাটোৰ ফালে সদায় মুখখন মেল খাই থাকিব এই চিনটো যোনটো ফাল মুখখন মেলা হেতু তোমালোকৰ ডাঙৰ সংখ্যা ফালে থাকিব তাৰ পিছত তোমালোকে এটা কথা এটো মন কৰিবা যে শূন্যৰ পৰা যিবিলাক আৰম্ভ হয় সংখ্যা 1 2 3 4 একতকে 2 ডাঙৰ 2তকে 3 ডাঙৰ 3তকে 4 ডাঙৰ আমি জানো কিন্তু যিবিলাক ঋণাত্মক সংখ্যা আৰম্ভ কৰিবা শূন্যৰ ইফালে সংখ্যা ৰেখা তোমালোকে বনাইছা চাগে শূন্যৰ তোমালোকৰ সোফালে যিখিনি থাকে -1 -2 -3 -4 থাকে নে যিমান গৈ থাকিব হেবিলাক কি হ'ব হেবিলাক ক্ৰমান্বয়ে সৰু হৈ গৈ থাকিব মানে -1 to -2তকে ডাঙৰ -2 to -3তকে ডাঙৰ হেতু তোমালোকে ভুল নকৰিবা এতিয়া তোমালোকে নিশ্চয় কৰিব পাৰিবা
যিটো তোমালোকে ডাঙৰ পাইছা সেই তোমালোকৰ সেইটো চিন দিবা যদি ইকুৱেল পাইছা সমান পাইছা তাত সমান চিন দিবা তাৰপিছতে তোমালোকৰ কি লিখিব দিছে শুদ্ধ অশুদ্ধ এতিয়া আবদ্ধ বিধি কিহৰ ক্ষেত্ৰত মানি চলে কিহৰ ক্ষেত্ৰত মানি নচলে আকৌ কোনটোৱে ক্ৰম বিনিময় বিধি মানি চলে কোনটোৱে মানি নচলে কোনটোৱে সহযোগ বিধি মানি চলে কোনটোৱে মানি নচলে এইটো তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা নিশ্চয় বুজি পাইছাই ইয়াৰ পিছতে আমি শিকিম যোগাত্মক অভেদ এতিয়া যোগাত্মক অভেদ কোনবিলাক ইয়াত তোমালোকৰ দিয়া আছে চাবা এটা কথা তোমালোকে সৰুতেও পাইছা যে শূন্যৰ লগত যদি কিবা এটা সংখ্যা আমি যোগ কৰোঁ সেই যোগফলটো সদায় কি হ'ব সেই সংখ্যাটোৱে হ'ব আৰু যদি পূৰণ কৰোঁ কি হ'ব সদায় শূন্যই হ'ব এতিয়া কি হয় একেদৰে কি হয় অখণ্ড সংখ্যাৰ ক্ষেত্ৰতো শূন্যক যদি অখণ্ড সংখ্যাৰ লগত যোগ কৰা হয় তেতিয়াহ'লে যোগফলটো অখণ্ড সংখ্যাটো পোৱা যায় এতিয়া কি হ'ল ইয়াত তোমালোকৰ দি আছে চোৱা 25ৰ পৰা 0 প্লাছ কৰিছে 25 পাইছে আকৌ 0ৰ লগত -25 প্লাছ কৰিছে তো 25এ পাইছে তাৰমানে কি যে কোনো এটা অখণ্ড সংখ্যাৰ লগত শূন্য যোগ কৰিলে বা শূন্যৰ লগত কোনো এটা অখণ্ড সংখ্যা যোগ কৰিলে সেই অখণ্ড সংখ্যাটোকে পোৱা যায় আৰু সেয়েহে কি হয় শূন্যক যোগাত্মক অভেদ বুলি কোৱা হয় যদি এটা অখণ্ড সংখ্যা ধৰা লিখিলা a বা a ৰ ঠাইত বেলেগ কিবা সংখ্যাই লিখিলা 1 2 3 লিখিলা কি হ'ব a + 0 = a equal to 0 plus a মানে a plus 0 কৰিলেও a পাবা 0 plus a কৰিলেও a পাবা এতিয়া তোমালোকৰ প্ৰশ্নসমূহ দিয়া আছে চোৱা যে শুদ্ধ অশুদ্ধ লিখিব লাগে এইটো -3 plus -4 পূৰ্ণ সংখ্যা হয় নে নহয় যদি হয়তো হয় বুলি লিখিবা শুদ্ধ বুলি লিখিবা যদি নহয় তো অশুদ্ধ বুলি লিখিবা তাৰপৰা -12 plus 15 এইটো স্বাভাৱিক সংখ্যা হয় নে নহয় তাৰপিছতে আছে পূৰ্ণ সংখ্যাৰ বিষয়ে দিয়া আছে যোগাত্মক অভেদৰ ধৰ্ম এইটো হয় নে নহয় তাৰপিছত অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি এইটো চলে নে নচলে যোগৰ ক্ষেত্ৰত দিয়া আছে তো যোগৰ ক্ষেত্ৰত মানি চলে নে নচলে তোমালোকে লিখিবা তাৰপিছত তোমালোকে এইবিলাক পঢ়ি শুদ্ধ অশুদ্ধখিনি বাছি উলিয়াবা তাৰপিছত আমি শিকিম কি তোমাৰ অখণ্ড সংখ্যাৰ পূৰণ যেনেকৈ আমি যোগ সাপেক্ষে পালোঁ বিয়োগ সাপেক্ষে পালোঁ এতিয়া পূৰণৰ ক্ষেত্ৰত কি হয় পূৰণৰ সাপেক্ষে আবদ্ধ বিধি এতিয়া পূৰণৰ সাপেক্ষে আবদ্ধ বিধি আমি কি পাইছিলোঁ এতিয়া পূৰণীয়তা তোমালোকে সকলোৱে জানা তাত গোটেইখিনিতে দিয়া আছে ইয়াত চোৱা 1 × 3 = কিমান হ'ব 3টো কি হয় এটা অখণ্ড সংখ্যা হয় 5 × 6 = 30 30টো কি হয় এটা অখণ্ড সংখ্যা ধৰি লোৱা 4 × 3 = কিমান 12টো এটা অখণ্ড সংখ্যা যদি মাইনাছৰ ক্ষেত্ৰতো যোৱা -3 × 6 = -18 যদি এটা মাইনাছ আছে গতিকে আমি মাইনাছটো আগত দিবই লাগিব তাৰমানে আমি কি বুজিলোঁ পূৰণৰ ক্ষেত্ৰত যিকোনো দুটা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত পূৰণ কৰিলে মানে পূৰণফলটো এটা অখণ্ড সংখ্যাই হয় তাৰমানে কি অখণ্ড সংখ্যাসমূহ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি মানি চলে এতিয়া পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধিত তোমালোকে চোৱা এই যে আমি যে পূৰণীয়তা গালোঁ 1 × 3 = 3 তো 3 × 1 = 3 হ'ব তোমালোকৰ ইয়াত উদাহৰণ দিছে 6 × 1 = 6 আকৌ 1 × 6 = 6 তাৰমানে a বুলি যদি ধৰা 6ক যদি a বুলি ধৰা 1ক যদি b বুলি ধৰা a × b = কি হয় যিমান পাবা b × a কৰিলেও সিমানে পাবা তো তাৰমানে কি যিকোনো দুটা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত ইয়াত a আৰু b তোমালোকৰ ধৰি দেখুৱাইছে চোৱা a × b = b × a তাৰমানে a ৰ লগত b পূৰণ কৰিলে যিমানটো পাবা b ৰ লগত a পূৰণ কৰিলে সেই একেই পাবা তাৰ অৰ্থাৎ কি বুজিলা যে অখণ্ড সংখ্যাই পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধিটো মানি চলে তাৰপিছত আহিলে তোমালোকৰ অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ এতিয়া গুণাত্মক অভেদ
কি বস্তু তো তোমালোকে জানা নিশ্চয় যে 1ৰ কোনো সংখ্যাকে পূৰণ কৰিলে পূৰণফলটো সেই সংখ্যাটোৱেই হয় তে 1ৰ লগত যদি কিবা এটা সংখ্যা পূৰণ কৰা সেই সংখ্যাটোৱেই হ'ব 6ৰ লগত 1 পূৰণ কৰিছোঁ 6 পাইছোঁ ইয়াত চোৱা -3 লগত 1 পূৰণ কৰিছোঁ কিমান পাইছোঁ -3 পাইছোঁ গতিকে -11ৰ লগত 1 ইনটু কৰিছোঁ তো -11 পাইছোঁ তাৰ মানে অখণ্ড সংখ্যা ধৰি লোৱা a into 1 equal to a আৰু 1 into a equal to a তাৰ মানে a লগত 1 পূৰণ কৰিলে ইনটু কৰিলে বা পূৰণ কৰিলে যিমানটো পাবা সেই 1ৰ লগত আকৌ যদি a পূৰণ কৰা সেই একেটাই পাবা অৰ্থাৎ একক কি হয় অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ বুলি কোৱা হয় এটা তোমালোকে বুজি পাইছা নিশ্চয় তে তলত দিয়া প্ৰশ্নবিলাক তোমালোকৰ দিয়া আছে সত্য অসত্য লিখিব লাগে যে অখণ্ড সংখ্যাসমূহে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নে নহয় ক্ৰম বিনিময় বিধি মানি চলে নে নচলে এই যিকেইটা তোমালোকক শিকাই আছোঁ এতিয়া a into 0 equal to 0 into a equal to a তাৰ মানে এইটো হয় নে নহয় তোমালোকে লিখিব লাগে এতিয়া তাৰ পিছতো দি আছে এইটো কি বিধি কোৱা হয় নিশ্চয় লিখিব পাৰিবা তাৰ পিছত আমি যাম কি পূৰণ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি তে ধৰি লোৱা তিনিটা অখণ্ড সংখ্যা আমি ললোঁ তিনিটা অখণ্ড সংখ্যা আমি যেনেকৈ যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত পাইছিলোঁ মনত আছেনে a b আৰু c ধৰিলোঁ এতিয়া a আৰু b যদি ব্ৰেকেটৰ ভিতৰত দিওঁ উইদিন ব্ৰেকেট a into b into c equal to a into এতিয়া b আৰু c টো উইদিন ব্ৰেকেট আহি যাব b আৰু c ইয়াৰ সমান হয় এতিয়া ইয়াত 5 into -6 into 8 কিমান পাইছোঁ আমি টোটেল কৰি -240 পাইছোঁ ঠিক তেনেকৈ আমি আকৌ সেইকেইটা যেনেকৈ 5 আৰু 6 টো ব্ৰেকেটৰ ভিতৰত আছে 6 আৰু 8 টো ব্ৰেকেটৰ ভিতৰত লৈ লৈছোঁ তো কিমান পাইছোঁ সেই একেটা ভেলুৱে পাইছোঁ -240 পাইছোঁ তোমালোকে বেলেগ সংখ্যা লৈও কৰিব পাৰিবা তাৰ মানে আমি কি বুজিলোঁ যে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই সহযোগ বিধি মানি চলে যেনেকৈ যোগৰ ক্ষেত্ৰত মানি চলে পূৰণৰ ক্ষেত্ৰতো মানি চলে তাৰপিছত আহিলোঁ আমাৰ অখণ্ড সংখ্যাৰ বিতৰণ বিধি যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি ইয়াত ধৰা তোমালোকৰ a b c তিনিটা অখণ্ড সংখ্যা a into b plus c তে b plus c টো তোমালোকৰ কি হৈছে উইদিন ব্ৰেকেট আছে তাৰ মানে কি a লগত b টো পূৰণ হৈছে a লগত c টো পূৰণ হৈছে এইটো তোমালোকে ভাঙি দিয়া a into b প্লাছ ইনটু প্লাছৰ ভাগে থাকিল a into c তাৰ মানে কি হ'ল তোমাৰ a into b plus c এই ভিতৰত অখণ্ড সংখ্যা তোমালোকে যদি কিবা লোৱা b আৰু c যোগ কৰিলে যিমান পাবা সেইটোৱে কি হয় এই b আৰু c টো যে ব্ৰেকেটৰ ভিতৰত আছে সেইটো কি হয় এই দুইটা সংখ্যাৰ লগতে a টো পূৰণ হৈ থাকে সেইটো তোমালোকক ভাঙি পেটি দেখুৱাই দিছে a into b plus a into c এইটো হৈছে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি তোমালোকক উদাহৰণ দিয়া আছে ভালকৈ চাই ল'বা এতিয়া 2 into -3 plus -6 এইটো ভাঙি দিছে 2 লগত 2 টোক যদি a বুলি ধৰা -3 টো b বুলি ধৰা -6 টোক c বুলি ধৰা a into b plus a into c কি হ'ব -18 তাৰমানে এই দুটা যোগ কৰি তোমালোকে যিটো যোগফল পাবা সেইটোৰ লগত এটো পূৰণ কৰিলে সেই সমানে পাবা অৰ্থাৎ তোমালোকৰ যোগৰ সাপেক্ষে পূৰণৰ কি হয় বিতৰণ বিধি মানি চলে এই বিয়োগৰ ক্ষেত্ৰতো যদি চোৱা সেই বিয়োগৰ ক্ষেত্ৰতো সেই একেটাই হয় বিয়োগ সাপেক্ষেও কি হয় অখণ্ড সংখ্যাই পূৰণৰ বিতৰণ বিধি মানি চলে তোমালোকে a b c তিনিটা সংখ্যা যেতিয়া থাকিব তোমালোকে এটাক a বুলি ধৰিবা b টো ইটোক b বুলি ধৰিবা নেক্সটক c বুলি ধৰিবা আৰু তেনেকৈ অংককেইটা কৰিবলৈ চেষ্টা কৰিবা তোমালোকক প্ৰশ্নসমূহ দিছে যে সত্যাসত্য বিচাৰ কৰা প্ৰথমটো দি আছে 3 into 0 within bracket into -9 is not equal to 3 into 0 into -9 তাৰ মানে 3 into 0 into -9 এইকেইটা কৰি যিমান পাবা সেইটো তোমালোক 3 into 0 into -9 লগত কি হ'ব সমান নহ'ব এতিয়া হয় নে নহয় তোমালোকে লিখিব লাগে পিছকেইটা তোমালোকে কৰি চাবা নেক্সট 2 নম্বৰটো আছে কি পূৰণ ফল লিখা পূৰণ কৰিবতো সবাই জানাই পূৰণ এটা মুখস্থ আছে গতিকে
তোমালোকে এইকেইটা পূৰণ কৰি দিবা কিন্তু এটা কথা মনত ৰাখিবা সদায় মাইনাছ যদি এটা আছে তেতিয়াহ'লে সেইটো মাইনাছৰ জেগাত থাকিব কিন্তু মাইনাছ যদি দুটা থাকে মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব তাৰ মানে আমি মাইনাছ দিব নালাগে তাত এতিয়া তাৰ পিছতো দিয়া আছে চোৱা বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা বিতৰণ বিধিটো তোমালোকে সূত্ৰকেইটা পাইছে অখণ্ড সংখ্যাৰ বিতৰণ বিধি পূৰণৰ ক্ষেত্ৰত পাইছা নহয় সেই যিকেইটা সূত্ৰ পাইছা সেই সূত্ৰ মতে এই অংককেইটা কৰি যাবা ইয়াৰ পিছত কি হ'ল অখণ্ড সংখ্যাৰ হৰণ আমি কেইটামান কথা কি হয় হৰণ কৰোঁতে মন কৰিবলগীয়া হয় এটা ধনাত্মক সংখ্যাক আন এটা ধনাত্মক সংখ্যাৰে হৰণ চাৰিটা দিয়া আছে চাৰিটা আমি চাওঁ এটা ধনাত্মক সংখ্যাক আন এটা ঋণাত্মক সংখ্যাৰে হৰণ তাৰপিছত কি দিয়া আছে এটা ঋণাত্মক সংখ্যাক আকৌ আন এটা ঋণাত্মক সংখ্যাৰে হৰণ 4 নম্বৰটো হ'ল এটা ঋণাত্মক সংখ্যাক আন এটা ঋণাত্মক সংখ্যাৰে হৰণ এটা ধনাত্মক সংখ্যাৰ হৰণ তাৰ মানে কি দুইটা কি হ'ব ধনাত্মক হ'ব ইয়াত তোমালোকৰ 63 দিয়া আছে 63 9 ৰে ডিভাইড কৰিছে কিমান পাইছে 7 পাইছে আকৌ ঋণাত্মক সংখ্যাৰে হৰণ এতিয়া ধনাত্মক সংখ্যাক ঋণাত্মক সংখ্যাৰে হৰণ কৰি কিমান পাইছে 93 -3 ৰে ডিভাইড কৰি কিমান পাইছে -31 হয়নে আকৌ ঋণাত্মক সংখ্যাক ধনাত্মক সংখ্যাৰে কৰোঁতে কিমান পাইছে এটো -15ক তোমাক 3 ৰে ডিভাইড কৰিছে কিমান পাইছে -5 আৰু ঋণাত্মকে তোমাৰ কি হয় সংখ্যাৰে যদি হৰণ কৰে 90ক 10 ৰে ডিভাইড কৰিছে কি হৈছে তোমালোকৰ -9/1 হৈছে তাৰ মানে কি 9 তে মাইনাছে মাইনাছে আকৌ প্লাছ হৈ গৈছে কটাকটি গৈছে দুইটা তাৰ মানে দুইটা হৰণ গৈছে তো আমি কিমান পাইছো ভ্যালুটো 9 পাইছো এতিয়া তাৰ পিছত যিকিটা অংক দিয়া আছে সেইকিটা তোমালোকে কৰিব পাৰিবানে 510ক 5 ৰে ভাগ কৰিছে তাৰ মানে হৰণ কৰিছে তো কিমান পাইছে 102 মানে ধনাত্মক সংখ্যাক ধনাত্মক সংখ্যাৰে হৰণ কৰিছে নেক্সট তোমালোকৰ ধনাত্মক সংখ্যাক ঋণাত্মক সংখ্যাৰে হৰণ কৰিছে 3 নম্বৰটো আকৌ ঋণাত্মক সংখ্যাক ধনাত্মক সংখ্যাৰে হৰণ কৰিছে ধনাত্মক মানে কি য'ত তোমালোকৰ বিয়োগ চিহ্নটো নাথাকে আগত হেবিলাক হল তোমালোকৰ ধনাত্মক য'ত বিয়োগ চিহ্নটো দিয়া থাকিলে তাৰ মানে কি বুজিলা হেতু ঋণাত্মক সংখ্যা এতিয়া অখণ্ড সংখ্যাৰ হৰণৰ বিধি হৰণৰ ক্ষেত্ৰত এতিয়া কি হয় আমিতো যোগ পালো বিয়োগ পালো পূৰণ পালো হৰণৰ ক্ষেত্ৰত কি হয় হৰণ প্ৰক্ৰিয়াত কি হয় অখণ্ড সংখ্যাৰ আবদ্ধ বিধি মানে এটা অখণ্ড সংখ্যা আন এটা অখণ্ড সংখ্যাৰে হৰণ কৰিলে হৰণফলটো এটা অখণ্ড সংখ্যা নহবও পাৰে তাৰ মানে কি এতিয়া 15ক তুমি 6 ৰে হৰণ কৰিছা কিমান হ'ল 5/2 আমি প্ৰথমতে পাইছো অখণ্ড সংখ্যা কেতিয়া দশমিকত হ'ব নোৱাৰে কেতিয়া ভগ্নাংশত হ'ব নোৱাৰে 5ক জানো 2 ৰে হৰণ কৰিব পাৰিম নোৱাৰিম তাৰ মানে হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যা আবদ্ধ বিধি মানি নচলে কাৰণ 5/2 টো অখণ্ড সংখ্যা নহয় তাৰ পিছত হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি এতিয়া অখণ্ড সংখ্যা হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে কেনেকৈ নচলে চোৱা -54ক 9 ৰে ডিভাইড কৰিছে -6 কিন্তু 9ক আকৌ -54 ৰে ডিভাইড কৰিলে জানো -6 পাম নেপাওঁ -1/6 পাম আৰু 1/6 টো অখণ্ড সংখ্যা নহয় তাৰ মানে a divided by b is not equal to b divided by a হয়নে এটা হৰণৰ ক্ষেত্ৰত সহযোগ বিধি হৰণৰ ক্ষেত্ৰত এটা সহযোগ বিধিটো কি হ'ব মানি চলে নে নচলে চাওঁ এটা 18 divided by 6 হয়নে 18 divided by 6 এইটা ব্ৰেকেটত আছে আৰু তাক আকৌ 3 ৰে হৰণ কৰা হৈছে এটা 18ক 6 ৰে হৰণ কৰিলে কিমান পাম 3 পাম 3ক আকৌ 3 হৰণ কৰিলে কিমান পাম 1 পাম এটা এই ব্ৰেকেটৰ কাম কিটা আমি সদায় আগত কৰিব লাগে গম পাইছো তাৰ পিছৰ ৰুট চাওঁ আহা 18 ডিভাইড চিন দিছো আকৌ 6 divided by 3 তে 6ক 3 ৰে ডিভাইড কৰিলে 2 পাম 18ক 2 ৰে ডিভাইড কৰিলে আকৌ 9 পাম তাৰ মানে প্ৰথমটোত আমি 1 পালো পিছতো 9 পালো তো আমি কি দেখা পালো যে হৰণৰ ক্ষেত্ৰত অখণ্ড সংখ্যা সহযোগ বিধি মানি নচলে এটা অখণ্ড সংখ্যাক শূন্যৰে হৰণ 90ক যদি 0 ৰে হৰণ কৰো কি হ'ব 90 divided by 0 তাৰপিছত
মানে এনেকুৱা এটা সংখ্যা পাম জানো যে যাক 0ৰে পূৰণ কৰিলে 90 হ'ব নাপাম গতিকে 0ৰে হৰণ কৰিব পৰা নাযায় তাৰ মানে আমি কি বুজিলো যে 0ৰে কোনো এটা সংখ্যাকে হৰণ কৰা সম্ভৱ নহয় এটা তোমালোকৰ পিছত চোৱা প্ৰশ্ন কৰিব দিছে হৰণফল লিখা এতিয়া 50 তেনেৰে হৰণ কৰিব লাগে নিশ্চয় পাৰিবা হৰণ অংক যে 50 তেনেৰে হৰণ কৰিলে কিমান পাবা তোমালোকে বাকসটো সাইডৰ বাকসটো ধুনীয়াকৈ লিখি দিবা পিছৰকিটা তোমালোকৰ বিতৰণ বিধি সহযোগ বিধি সেই অনুসাৰে অংককিটা দিয়া আছে তোমালোকৰ যেনেকৈ বুজাই গলো হেতু উপায় অৱলম্বন কৰি অংকটো কৰি চাবা তাৰ পিছত 2 নম্বৰটো কি দিয়া আছে এৰ মান উলিয়াব দিছে প্ৰথমটো দ্বিতীয়টোত বিৰ মান তাৰ মানে এটো তুমি কেনেকৈ উলিয়াব লাগিব যে যদি a divided by -7 equal to 8 হয় তেনেহলে কি হ'ব অখণ্ড সংখ্যা এৰ মান কিমান হ'ব তো a উলিয়াবলৈ হলে কি কৰিব লাগিব -7 এৰে আমি কি ডিভাইড কৰিলো কি হৰণ কৰিলো যে 8 পালো হয়নে 8 পাবলৈ হলে আমি -7 এৰ কি 7 এৰ কি সংখ্যা আমি ডিভাইড কৰিছো তো আমি হয়তো আৰু ইনটু কৰিলে পাই যাম পূৰণ কৰিলে পাই যাম -7 এৰে 8ক পূৰণ কৰিলে কিমান পাম তোমালোকে কৰিব পাৰিবা ঠিক তেনেকৈ b2 কৰিবা তাৰ পিছত 3 টো কি দিয়া আছে সত্য নে অসত্য লিখা হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যা আবদ্ধ বিধি মানি চলে নে নচলে ক্ৰম বিনিময় বিধি মানি চলে নে নচলে সহযোগ বিধি এইবিলাক বিধিবিলাক মানি চলে নে নচলে তোমালোকে সত্য অসত্যসমূহ লিখি দিবা ঠিক আছে তাৰ পিছত আহি গ'ল তোমাৰ 12 নং পাঠৰ এই 12 নং পাঠটো তোমালোকৰ আকৌ ষষ্ঠ শ্ৰেণীৰ দেই সমমিতিৰ বিষয়ে পাইছিলা নহয় ইয়াত চোৱা তোমালোকে যিকোনো এই চিত্ৰবিলাক যিবিলাক দিয়া আছে এখন গেটৰ ছবি দিয়া আছে এটা কচুপাতৰ ছবি দিয়া আছে এটা ফৰিঙৰ ছবি দিয়া আছে এই গোটেইখিনিকে কি হয় এটা ফুট চিন থকা সৰলৰেখাটোৱে দুটা সমান ভাগত ভাগ কৰিছে তো তাৰ মানে কি যদি কোনো এটা চিত্ৰ কোনো এটা ছবি নিৰ্দিষ্ট ৰেখাৰে দুভাগ কৰিব পৰা যায় যাতে ভাগ দুটাৰ এটা আনটোৰ দাপোন প্ৰতিবিম্বৰ সৈতে মিলি যায় তেন্তে চিত্ৰটোক ৰেখাডাল সাপেক্ষে সমমিত চিত্ৰ বুলি কোৱা হয় তাৰ মানে কি হ'ব দাপোন প্ৰতিবিম্ব আমি যেনেকৈ আইনাত নিজৰ মুখখন দেখা পাও নাই এইফালে যদি তুমি আধা থাকা তেতিয়া ইফালে আধাই দেখিবা তো আমি যদি ছবিখন কি হয় এটা গেটৰ চিত্ৰটো যদি সমানে সমানে ভাগ কৰোঁ নিৰ্দিষ্ট ৰেখাৰে ভাগ কৰোঁ এই ভাগ কৰাৰ পিছত এটা আনটোৰ দাপোন প্ৰতিবিম্ব এটা আনটোৰ লগত মিলি যায় তেতিয়াহ'লে কি হ'ব সেইডাল সমমিত চিত্ৰ বুলি কোৱা হ'ব এটা যিডাল ৰেখা সাপেক্ষে চিত্ৰটো সমমিত হয় তেতিয়া যিডাল সৰল ৰেখা তোমালোকে দেখিছা সেই ৰেখাডালক কি বুলি কোৱা হ'ব সমমিতি ৰেখা বা সমমিতি অক্ষ বোলা হ'ব আকৌ এই যিটো তাহাঁতৰ এইটো বৈশিষ্ট্য এই বৈশিষ্ট্যটোক আকৌ কি বুলি কোৱা হ'ব ৰৈখিক সমমিতি তোমালোকে তলত দুটা ত্ৰিভুজ দিয়া আছে এটা সমবাহু এটা বিষমবাহু তো ইয়াত কি দেখা পোৱা গৈছে যে প্ৰথম ত্ৰিভুজটোত ফুট চিহ্নৰ ত্ৰিভুজটোক দুটা সমান সমান ভাগত ভাগ কৰিছে আকৌ দ্বিতীয়টোত কিয় সমান সমানে ভাগ কৰিব পৰা নাই বিষমবাহুত কি তিনিডাল বাহুৰ যোগ সমান নহয় কিন্তু সমবাহুত তিনিওডাল বাহুৰ যোগ সমান ইয়াৰ পৰা কি বুজিব পাৰিছা যে প্ৰথম ত্ৰিভুজটো ৰেখা সাপেক্ষে সমমিত আৰু দ্বিতীয় ত্ৰিভুজটো সমমিত চিত্ৰ নহয় তলত তোমালোকৰ কেইবাটাও ছবি দিয়া আছে এই ছবিকেইটা তোমালোকৰ সমমিত চিত্ৰবিলাক চিনাক্ত কৰা আৰু এইবিলাক সমমিত ৰেখাবিলাক অংকন কৰি দিবা মানে সমানে সমানে তোমালোকে দুভাগ কেনেকৈ কৰিবা এটা তোমালোকে কৰিবা তাৰপিছত তোমালোকৰ চাৰিওফালে চোৱা বিভিন্ন ধৰণৰ কি বস্তু আছে সদায় ব্যৱহাৰ কৰি থকা বস্তু আছে তাৰ ভিতৰত 5 বিধ সমমিত হোৱা বস্তু আৰু সমমিত নোহোৱা বস্তুৰ নামকেইটা লিখি দিবা 2 নং কাৰ্যত তোমালোকৰ দিয়া আছে তলত দিয়া চিত্ৰবোৰৰ সমমিতি ৰেখাবোৰ ডট চিহ্নেৰে চিহ্নিত কৰা মানে ডট চিহ্ন দি পিনি এইটো সমানে সমানে কেনেকৈ দুভাগ কৰিবা তোমালোকে সমমিতি চিহ্নবিলাক বনাবা প্ৰথম চিত্ৰটো তোমালোকক দেখাই দিয়া আছে এটা সমমিতি চিত্ৰৰ একাধিক সমমিতি ৰেখা থাকিব পাৰে তেমি ইয়াত এটা কি কথা গম পালো যে এটা সমমিতি চিত্ৰৰ একাধিক মানে এটাতকৈ বেছি সমমিতি ৰেখা থাকিব পাৰে 1 নং প্ৰশ্নত কি দিয়া আছে সমদ্বিবাহু ত্ৰিভুজৰ সমমিতি অক্ষ
অক্ষৰডাল চিনাক্ত কৰা ইয়াত চিনাক্ত কৰিব দিছে সমমিতি কোনডাল হ'ব সমমিতি মানে কি বুজিলো আমি সমানে সমানে বস্তুটো দুভাগ কৰিব লাগিব সমবাহু ত্ৰিভুজ এটাৰ সমমিতি ৰেখা এতিয়া সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখা ইয়াত কি এ বি চি হ'ল ত্ৰিভুজ এ আৰু ডি এডাল হ'ল ৰেখা আকৌ তোমালোকৰ চি আৰু এফ এডাল হ'ল এডাল ৰেখা বি আৰু ই এডাল হ'ল এডাল ৰেখা এটা গোটেই ত্ৰিভুজটোত কি হ'ল সমমিতি ৰেখা তিনডাল আছে সমানে সমানে তিনিটা ৰেখা আমি ভাগ কৰিব পাৰোঁ তোমালোকৰ 2 নং প্ৰশ্নত কি কৈছে এটা বৰ্গ আঁকি ইয়াৰ সমমিতি ৰেখা চিহ্নিত কৰা এটো নিশ্চয় পাৰিবা বৰ্গটো আঁকি সমানে সমানে এটো কেনেকৈ ভাগ কৰিব পাৰা এটো লিখিবা তাৰ পিছত যেটো লেখ কাগজত অকা কিছুমান জ্যামিতিক আকৃতি দিয়া আছে হেবিলাকৰ কি হয় সমমিতি ৰেখাবিলাক আঁকি দেখাবা সমমিতি ৰেখা বুজি পাইছে গতিকে আঁকি দেখুৱাবা তাত আৰু সমমিতি ৰেখা এতে সমমিতি ৰেখা যে আমি যে পাইছো ইয়াত যেনেকৈ পালো তিনডাল ঠিক তেনেকৈ ইয়াত কি দিয়া আছে 4 নং প্ৰশ্নটো ৰেখাখণ্ডত সমমিতি ৰেখাৰ সংখ্যা কিডাল থাকে এডাল থাকে কাৰণ ৰেখাখণ্ড মানে কি এডালে ৰেখা থাকিব গতিকে তাৰ সমমিতি ৰেখাৰ সংখ্যা 1 হ'ব ঠিক তেনেকৈ বিষমবাহু ত্ৰিভুজত কেডাল থাকিব সমদ্বিবাহুত কেডাল থাকিব সমবাহুত কেডাল থাকিব তোমালোকে লিখি দিবা 3 নম্বৰটো দিয়া আছে বৰ্গ আয়ত ৰম্বাস এইকিটা তোমালোকে কেইটা পোৱা ধুনীয়াকৈ ইয়াত লিখি দিবা 5 নং প্ৰশ্নত আকৌ কি কৈছে এটা বৃত্ত অংকন কৰা আৰু ইয়াৰ সমমিতি ৰেখা অংকন কৰা এতিয়া সমমিতি ৰেখা কেইডাল পোৱা অংকন কৰিবা বৃত্তটো আঁকি পিনি সমানে সমানে তোমালোকে কেনেকৈ ভাগ কৰিব পাৰা তাতো জানা জ্যা বিষয়ে জানা ব্যাসৰ বিষয়ে জানা ঠিক তেনেকৈ আঁকি দিবা এতিয়া তোমালোকে সমমিতি ৰেখাও যদি বুজি পাইছা তেতিয়া হলে ইয়াত গোটেইখিনি তোমালোকে আঁকিব পাৰিবা পিছত তোমালোকৰ কি দিয়া আছে 6 নম্বৰটো তলত কিছুমান লেখ কাগজত অকা চিত্ৰৰ সৈতে একোডালকৈ ৰেখা L1 L2 L3 দিয়া আছে ইয়াত দিয়া আছে ন L1 L2 L3 ইয়াত তোমালোকৰ কি কৰিবলৈ কৈছে চিত্ৰবোৰ এনেভাৱে সম্পূৰ্ণ কৰা যাতে হেবোৰ প্ৰদত্ত ৰেখা সাপেক্ষে সমমিত হয় মানে চিত্ৰটোৰ দাপনৰ প্ৰতিবিম্ব তোমালোকে তাত বনাব লাগিব এটা 7 নং প্ৰশ্নটো এটা আয়তাকৃতিৰ কাগজ কাটি দুইফাল সম্পূৰ্ণৰূপে মিলাকৈ ভাঁজ কৰা কিমানটা ভাঁজ পালা প্ৰতিটো ভাঁজৰে একোটা চিত্ৰ অংকন কৰা আয়তটো তোমালোকে জানা তাৰ কি হয় দীঘ আৰু প্ৰস্থ বেলেগ বেলেগ হয় হয়নে তোমালোকে আয়ত এটা আঁকি হেতু মানে তোমালোকে সম্পূৰ্ণকৈ মিলাকৈ ভাঁজ কৰি কেইটা ভাঁজ পালা সেইকিটা ছবি অংকন কৰি দিবা এই লেখ কাগজ যেটা আমি গ্ৰাফ বুলি জানো লেখ কাগজত কি হয় উলম্ব ৰেখা অনুভূমিক ৰেখা আৰু উভয় ৰেখা সাপেক্ষে সমমিত হোৱাকৈ চিত্ৰবোৰ সম্পূৰ্ণ কৰা এই চিত্ৰবিলাক তোমালোকে সম্পূৰ্ণ কৰিবলৈ কৈছে এটাত তোমালোকে দিয়া আছে বাকি কিটা সম্পূৰ্ণ কৰি দিবা 9 নম্বৰটোত লেখ কাগজত চিত্ৰ এটা দিয়া আছে চিত্ৰটোৰ পৰা সমমিতি ৰেখাৰ সংখ্যা লিখা সমমিতি ৰেখা XY ৰ পৰা EF আৰু EF এইটো EF মানে কি দাপনৰ তোমালোকৰ দাপনৰ প্ৰতিবিম্ব তোমালোকৰ এই নেক্সট ইটো E ড্যাশ F ড্যাশ দিয়া আছে হেতু তোমালোকৰ প্ৰতিবিম্ব হ'ব আৰু F হৈছে তোমালোকৰ অৰিজিনেল যেটো হেতু তো এই দুটাৰ মাজৰ দূৰত্ব কি এইকিটা তোমালোকে জুখি পিনি লিখি দিবা তাৰ পিছত কি হয় 10 নম্বৰটো তোমালোকৰ দিয়া আছে শুদ্ধ অংকটো শুদ্ধ উত্তৰটো ৰাখি অশুদ্ধ অংকটো কাটি দিয়া যদি শুদ্ধ কোনটো শুদ্ধ বুলি ভাবিছা হেতু থবা আৰু অশুদ্ধটো তোমালোকে কাটি দিবা প্ৰশ্ন ইয়াত কি সমমিত হয় নে নহয় সমমিতি অক্ষত থাকে নে নাথাকে এইবিলাকৰ ওপৰতে দিয়া আছে তে তোমালোকে বুজি পাইছা মই যিখিনি বুজাই গলো তোমালোকক ইমানখিনি এতিয়ালৈকে বুজাই গৈছো সমমিতি ৰেখা সমমিতি অক্ষ তাৰ পিছত অখণ্ড সংখ্যা বিধিসমূহ এইবিলাক তোমালোকে ধুনীয়াকৈ কৰি চাবা ঠিক আছে আজিলে তোমালোকৰ ইমানতে সমাপ্ত কৰিছো ধন্যবাদ